সেন্দুৰ লৈ যাবা তুমি আনৰ ঘৰলৈ বুকুৱে নিদিয়ে জান যাওঁ বুলি তোমাক যাবলৈ শিৰতে সেন্দুৰ লৈ যাবা তুমি আনৰ ঘৰলৈ ই তাৰে পামচা হ'ল তোমাক যাবলৈ কপিবনে হিয়া তোমাৰ দুপৰীয়া নিজানত উৰণি টানি ল'বা অচিনাকি সমাজত নাই বুলি নাকান্দিবা মই দেখা ফুলৈ মনত পৰা সময়ত ভণ্টি তই চিন্তা নকৰিবি কিবা অসুবিধা পালে মোক ফোন কৰিবি মোৰ প্ৰিয় বৰষা মোৰ প্ৰিয় বৰষা এই আখৰটো নহ'ব মোৰ প্ৰিয় বৰষা তোক মই ভাইটি মুখেৰে কি ফুৰফুৰাই আছ পগলা হ'ল নি তই নহয় মই পঢ়ি আছিলোঁ মই পঢ়ি আছোঁ গাঁৱৰ এই মোজোং এটাৰ বাহিৰে বেলেগ একোৱে নাপাওঁ জানো তৰালি ঐ পুতুল নয়নৰ মাইকীজনী বম চেক্সি বে তই মন পচন্দৰ ল'ৰা নেপালী বুলিয়ে আৰু গোটেই গাঁৱৰ ল'ৰাবোৰক বদনাম কৰিব নালাগে বৰষাৰ কথাটো নোহোৱাও নহয় আমাৰ গাঁৱত ভাল ল'ৰা নাই বুলি ক'লি যে এই আমাৰ আগে পিছে ঘূৰি ফুৰাকেইটাকনো কি বেয়া দেখিলি গোটেইকেইটা একদম খাতি ৰহি এই তাইৰ কথা বাদ দে সেই কেইজনলৈ চাই সেইকেইজনী আহি আছে নহয় ককো মইনাহঁত কেনি যোৱা কঁকাল ভাঙি ভাঙি আলেঙে আলেঙে তই আকৌ কেতিয়াৰ পৰা এই ফাল্টুবোৰৰ লগত লগ ল'লি এতিয়াও সময় আছে ভাল হৈ যা নাচৰ প্ৰেক্টিচলৈ নাযাওঁ নেকি যাম আমবোৰ পকি থকালৈকে আমিও চাব যাম মানে খাব যাম মই তোক সোধা নাই পুতুল তোৰ লগত থাকি থাকি জোনো বৰবাদ হৈ গৈছে প্ৰেক্টিচলৈ যাওঁ তই নাহিবি আকৌ পাছে তই যে ক'লি আমাক পকা আম কাণৰ তলত চাপকে বজাই দিম বুজিলি আৰু আমাৰ জোনৰ পৰা দূৰত থাকিবি যা ভাই যা সোণালীক যে ভাল পোৱা সেইটো মই ভালকৈ জানো চাই থাক তহঁতৰ ভাল পোৱা মই কেনেকৈ শেষ কৰি আছোঁ ৰোজ ক'ত আছ গাঞ্জা ফুকি আছো ভাই গাঁৱৰ এটা জেং হৈছে জলদি আহ কি হ'লনো ভাই জেং হৈছে জেং মুঠতে তহঁতে জলদি আহ আহিলোঁ দেই কৃষ্ণদা ঐ কৃষ্ণদা আকাশ নাই যে আকৌ বোলে সি আজি সোনকালে আহে এতিয়া দেখোন মানুহটোৱে গায়ব শুনজনী কিবা জৰুৰী কথা আছিল নি জৰুৰী কথা এটা আছিলে নহয় ফাৰ্ষ্ট তাক ক'ম তাৰপিছত তহঁতক ক'ম কি গুড নিউজ আমাকো ক আকৌ ঐ জানদা আহিলি আহিলোঁ দে জানদা আকাশ দা ক'তো আমাৰ মইনাজনী অপেক্ষা কৰি আছে তালৈ
ধেত পাগলী, ক'ত কি কথা ক'ব লাগে তই নেজানই। অঁ সি কি আহি পোৱাহিয়ে নাই নেকি? সিচোন অথনিয়ে ঘৰৰ পৰা আহিলে। নাই অহা সি। সৌ ৰাইজত আমাৰ আকাশে ঘৰত বহি কিবা লিখি আছে দেই। কি? মই বোলো প্ৰেম পত্ৰ আকৌ কালৈ? সেই আমাৰ বৰ্ষালৈ আকৌ। আমি গৈ থাকোঁ ব'ল, সি আহি থাকিব। হয় আমিও যাব লাগিব। তহঁতি প্ৰেক্টিচ কৰ, মোৰ পেহী ঘৰত কাম এটা আছে। আৰু জোনালী, আমি যোৱা সময়ত চানা খাই যাম দেই। হ'ব দে। বৈ বৈ ঠিক আছে, বৈ যাব লাগে, যাব লাগে। বৈ ৰাইজসকল, প্ৰেক্টিচ কৰিলি নেকি তহঁতি? তইহে ইমান দেৰি কৰিলি। তোৰ কাৰণে ৰখি আছিলোঁ, চাওঁ আকৌ চিঠিখন। তোক আকৌ এখন চিঠি কিয় দিম? এইখনতো মই জোনালীৰ কাৰণেহে আনিছোঁ। মোৰ কাৰণে? কি অক, আমাক নীলে ক'লে তই বোলে প্ৰেম পত্ৰ দিবি মোক। তহঁতিও নে আৰু নীলৰ কথা শুনিব লাগে? বেঙা চব। ঐ হাৰামি, তোক ঐ হাৰামি, তোক এনে লাষ্টটো পোৱালি নহয়। জোনালীক কি চবেই ভাল পায় নেকি? ঐ ল'ৰা, তই ইয়াত অকলে অকলে কি কৰি আছ? ই অবাক হৈ গৈছে কোনজনীক চাওঁ কোনজনীক নাচাওঁ বুলি, হয় নাই? তেনেকুৱা কথা নহয়। আকাশে জোনালীক প্ৰেম পত্ৰখন দিলি যে, তাকেই ভাবি আছোঁ। ধদুৱাটো কৰবাৰ। তই পুতলাৰ লগত থকাটো বাদ দে। তাৰ লগত থাকি থাকি তোৰ মগজুটো একেবাৰে কাম কৰা বাদ দিছে। মই বাৰু জোনালীক কিয় দিম বাৰু প্ৰেম পত্ৰখন? মই বৰ্ষাক জ্বলাবৰ কাৰণেহে কৰিছিলোঁ। তাৰ আগতে এইডালে চব বন্ধ কৰি দিলে। ভাগৰ লাগিছে ন আজি? বাদ দিওঁ আৰু। ঐ তহঁতকেইটাৰ হ'ল নে অ'? আজি নহ'লে বাদ দে আৰু, আজি সময়ো নাই প্ৰেক্টিচ কৰিবলৈ। অহাকালি মানে কৰিব লাগিব। ঠিকেই কৈছ, যাওঁ ব'ল। লগতে মোৰ কাম এটাও আছিলে। হ'ব বৈ, মোৰ ঘৰত কাপোৰ এদম ধুবলৈ আছে। বৈ ব'ল। তই মোৰ পৰা কিমান লুকুৱাই লওঁ। ময়ো জানো যে তই মোক কিমান ভাল পাৱ বুলি। চাওঁচোন মই কিমান দিন মোৰ পৰা লুকুৱাব পাৰ তই। মই ইমান দিনে তোক লৈ ভুল ভাবি আছিলোঁ, তোক ভাল নাপাওঁ বুলি। কিন্তু এতিয়া মনটোৱে তোৰ ফালে কিয় ঢাল কেটি আছে বেং। ঐ তোৰালি, অলপ ৰচোন। জান দা কচোন। এইফালে আহ। কচোন কিয় মাতিলি? এতিয়া কি তোক মই এনেও মাতিব নোৱাৰিম নি? পাৰ, কিন্তু এনেকৈ সকলোৰে আগত টানি আনিলে মই লাজ পাওঁ নহয়। হ'ব দে, এতিয়া তই মোৰ লগত কথা পাতিলেও লাজে পোৱা হলি। ধেই, কথাবোৰ কিয় পাক লগাৱ তই? মইনা কলিজাহঁত তাতে লাগি ধৰিলা যে, নাহা নেকি? তহঁতি গৈ থাক, আমি গৈ আছোঁ। মই গৈছোৱেই। আজি কিন্তু প্ৰেক্টিচ কৰি মানে ইমান ভাগৰ লাগিছে। পিছে আজি কি ৰান্ধিবি দাদা? মোৰ কিন্তু বেয়াত ভোক লাগিছে দেই। যি পাওঁ তাকে খাবি দেই। এইকেইদিনতো সদায় মাছে মাংসহে খায়ে আছ। সদায়নো বিধে ক'ত পাৱ ভাইটি? মই কিন্তু সুদা ভাত খাব নোৱাৰো দেই, তইতো জানই। হ'ব দে, চুপ থাক এতিয়া। যাওঁতে বৰ্তাহঁতৰ দোকানৰ পৰা কণী এটা লৈ যাম, খাই ল'বি। পিছে কৃষ্ণ, তই যে ইমান মনে মনে আছ? নাই মই কিবা এটা ভাবি আছিলোঁ। কি ভাবি আছ? মোৰ প্ৰশ্ন এটা আছে সুধিবলৈ আকাশক। সুধ আকৌ। তই অথনি জোনালীক চিঠি দিম কৈছিলি যে, কি চাওঁ? আৰে ধেমালিয়ে কৈছিলোঁ মই তাইৰ লগত। তই দেখাচোন এবাৰ চিঠিখন। আৰে ভাই, জোনালী সদায় তোৰে। আৰে তই দেখা নাই এবাৰ? হ'বচোন, নেলাগে। তই দেখা নাই এবাৰ? দেখা। নেলাগে নেকি? চাব দে এবাৰ। তোক মই সৰুৰে পৰা চিনি পাওঁ বৰষা, অথচ আমি লগতে পঢ়া, লগতে ডাঙৰ হোৱা। সৰুতে অনুভৱ কৰিব পৰা নাছিলোঁ। ডাঙৰ হ'লোঁ যেতিয়া জ্ঞান হ'ল, প্ৰেমো হ'ল। প্ৰেম মানে মোৰ কাৰণে অলপ বিশ্বাস আৰু মৰম, সন্মানটো থাকিবই। তোক ভাল পাবলৈ শিকিলোঁ। ইতি তোৰ মৰমৰ আকাশ। তই কি বৰষাক ভাল পাৱ? আমিচোন গমেই নাপাওঁ। পাওঁ, সৰুৰ পৰাই পাওঁ তাইক ভাল। চাওঁ কি হয় এখন চাওঁ। এইবোৰ ঘৰত কাগজ কলম লৈ মানে এইবোৰে লিখি আছিলি অথনিৰ পৰা। ৰহ তোক আজি ঘৰত গৈ লওঁ, ঠেক্কে চিম তোক আজি মই। ভাইটি উঠ আকৌ। উঠ, প্ৰেক্টিচলৈ নাযাওঁ নি? উঠ। পঢ়া শুনা ধান্দা নাইকিয়া হৈছে তোৰ আজিকালি। উঠ, অন্যমনস্কৰ বেছি হৈছে। উঠ। চাই থাক তোক কি কৰি আছো। কি কৰিবি কৰি থাক, যি কৰ। উঠিছনে নাই? উঠ।
ঐ জোন, অঁ আজিকালি ভালপোৱা মূল্য থাকে জানো? ভালপোৱাখিনি তেতিয়াও আছিল আৰু এতিয়াও আছে। অনুভৱখিনিহে একেই, কিন্তু বাস্তৱতাহে সলনি হৈ গ'ল। ঠিক কৈছ বৰষা। ৰাধাকৃষ্ণৰ দৰে ভালপোৱা কাৰোৰে হ'ব নোৱাৰে। আজিকালি ৰামৰ সীতা হ'বলৈও অগ্নিপৰীক্ষা দিব লাগে। ঐ, মই যদি তোৰ ৰামচন্দ্ৰ হওঁ, তই মোৰ সীতা হবি নে? নহওঁ যা। কিনো তোমাৰ চাৱনীয়া কাষৰ বিজুলী বাৰে বাৰে আমনি কৰে সপোনতাহি লাহৰি লাহৰি কঁকালৰ গাগৰি চাইনো চাই থাকিলে মোৰ নালাগে আমনি অ তোকে দেখি মৰম কিমান লাগিছে মই বুজাব নোৱাৰো এই ৰাতি সপোনতো তোকেনো লৈ মই ৰামায়ণ লিখিছো এই পুৱা গধূলি তোক পাবলে মই চাকি জ্বলাইছো এই লাহৈ তোক পাবলে কিমান যে মই বলিয়ানো হৈছো এই মই যদি ৰামচন্দ্ৰ হওঁ তয়ো সীতা হবিনে এই মই যদি বনবাসত যাওঁ তয়ো লগত যাবিনে জোনতকৈ ধুনীয়া দেখাত মোহনীয়া অজানা অচিনা মন তোমাতে বলিয়া অ আৰে লাগিলে যুজু কৰিম মইনা তোমাৰ বাবে হৰধেনু হাততে লম ৰামায়ণৰ দৰে অ মইনা তোমাৰ বাবে এই মই যদি ৰামচন্দ্ৰ হওঁ তয়ো সীতা হবিনে এই মই যদি বনবাসত যাওঁ তয়ো লগত যাবিনে ল আজি চাহৰ লগত খাবলৈ বনাইছিলোঁ। তহঁতৰ কাৰণে দুটামান বচাই থলোঁ। কি বনালিনো? চাহ আকৌ খুলি। অঁ ৰহ চাওঁ। বাহ পিঠাচোন। আমাৰ ভাইটিৰো পিঠা বৰ প্ৰিয় বুজিছ। তালৈ দুটামান থৈ দিব লাগিব। তাৰ কাৰণেও আছে। ইমানখিনি জানো তই অকলে খাব পাৰিবি? আও মোৰ গোসানীজনী ইমান যে ভাবে নহয় ককায়েক ভায়েকৰ কথা। ভাবিবতো লাগিবই। মই নাভাবিলে কোনে ভাবিব? পিছে ঘৰত মোৰ বিয়া কথা চলি আছে। জানে তোক ভাল পাওঁ বুলি, তথাপিও চলি আছে। এবাৰ ঘৰত গৈ মোৰ হাতখন খুজি আহিবি। ধেত পাগলীজনী, মই এতিয়াই তোক বিয়া কৰাব নোৱাৰোঁ নহয়। ভাইটিৰ পঢ়াৰ কথা আছে। তাকো মই প্ৰাইভেট চাকৰি এটাহে কৰোঁ। দুটকিমানহে পইচা পাওঁ। যেনে তেনে পেটটো পুহি থাকিবলৈ হৈছেহে। তাৰ উপৰি ধাৰগাল আছেই। ডিঙিত চেপা মাৰি থাকেহি সেইবিলাকে। মই সকলোবোৰ জানো বুজো, কিন্তু ঘৰত নুবুজে। তই আকৌ এবাৰ ঘৰত কৈ চাবিচোন, আৰু অলপ ভালকৈ বুজাই চাবি। হ'ব বাৰু। মই এনেও তোৰ লগতে বিয়া হ'ম। আন কাৰোবাক চকু তলিও নাচাওঁ। মোক যে তোৰ পৰা বস্তু এটা লাগিছিল। কচোন বাৰু কি বস্তু লাগেনো? পাৰিলে দিম নহয়। পাৰিবি জানো? আৰে বাবা কচোন তোক কি লাগে? মোক যে চাদৰ এখন লাগে। আচ্ছা চাদৰহে? এইবাৰ দৰমহা পালে তোক আনি দিম দে। মোক যে 10,000 টকাৰ ওপৰত লাগিব। সস্তীয়া নালাগে। কি পাগলী হ'ল নি তই? মায়ে তোক ক'বলৈ ক'লে। মই ক'লোঁ আৰু। তই যদি আনি দিব পাৰ মা মান্তি হ'ব। হ'ব বাৰু তেন্তে, মই ভাবি চাম এবাৰ কথাটো। ভাবিম নহয়, আনি দিবই লাগিব। অঁ হ'ব বাৰু। ঐ পাভযোৰাহঁত, তহঁতে কি ইয়াত বহিয়ে থাকিবি নি নে ঘৰো যাবি? ঐ আকাশ, তোৰ কাৰণে পিঠা আছে, ঘৰত গৈ খাই ল'বি। চাওঁ। বাহ, পিঠা মোৰ বৰ প্ৰিয়। পিছে আমাৰ ডান্স প্ৰেক্টিচ কৰি হৈ গ'ল। তহঁতে নাহ নেকি? তহঁতবোৰ গৈ থাকচোন, আমি গৈছোৱেই আৰু। হ'ব আৰু তেন্তে, আজি প্ৰেক্টিচ কৰাটো নহ'লেই। গৈছোঁ নহয়, যাওঁৱেই। নহ'লে ঘৰত খাব দাদাহঁতে মোৰ কলিজা। মোৰ কথাটো মনত থবি দেই জান্দা। হ'ব বাৰু তই চিন্তা নকৰিবি। ঐ জোনৰ পাখি বেছি গজিছে, কাটিব হ'ল। মই বাৰু বৰ তাক ভালকৈ চিনি নাপাওঁ, তথাপিও তই ক'লি যদি হ'ব পাৰে। এই তাৰ বহুত উস্তাদি বে। বুজাই ক কথাটো কি? নাই তাৰ লেভেলটো বহুত বেছি। মই বহুতৰে লেভেল কাটি পাইছোঁ।
যোনটো নিচে এটা ধূলিকণা। গাঁৱৰ এজনী ছোৱালীও কাকো ভাল নাপায়, এনেই টাইম পাছ কৰে। সি জোনালীক মনে মনে ভাল পায় আৰু কৃষ্ণ তাইক ভাল পায়। ড্ৰেছিঙৰ আইন আৰু ছোৱালীৰ মহিমা কোনো ধৰিব নোৱাৰে। মোৰ বাৰু কাৰ লগত একো নাই, তথাপিও মোৰ চতুৱাই ভাল লাগে। চবকে কেনেকৈ শেষ কৰিছোঁ চাই থাক কালিৰ ভিতৰত। এই আৱেগো দলিছে দলটি কেনেকৈ শেষ হৈ যাব গমেই নাপাবি। ঐ এইটো কি কৰি আছে ইয়াত? কি বা কৰি আছে আহ সুধো ব'ল। অঁ ব'লাচোন। ঐ তই প্ৰেক্টিচলৈ নাহিলি যে আজি? এনেই নগ'লো, মন নগ'ল। মন নগ'ল নে বেলেগ কিবা কাৰণ আছে? একো কাৰণ নাই, কৈছোঁ নহয়। তাকে কাৰণটো জোনালী নহয়তো। তহঁতি কেনেকৈ গম পালি যে কাৰণটো যে জোনালীয়ে হয়? তোৰ চকুত দেখিছোঁ নহয় তাইৰ প্ৰতি সঁচা ভাল পোৱা আছে। তহঁতি দেখিলেই নহ'বতো, তাই দেখি নাপায়। হয় আকৌ দে, তাই আকৌ কৃষ্ণদালকে ভাল পায়। মোৰ হ'লে অকণো ভাল নালাগে কৃষ্ণক। চাবি তোৰ চকুৰ আগৰ পৰাই তোৰ জোনালীক পলুৱাই লৈ যাব, তই এনেকৈ মন মাৰিয়ে বহি থাকিবি। গ'ল আৰু তোৰ জোনালী কৃষ্ণৰ হাতত। নহয়, মই নিদো তাইক আন্ধাৰ হ'বলৈ। লাগিলে মই তাইক কাৰোৱে হ'ব নিদোঁ। তহঁতি আছতো মোৰ লগত। আছো ভাই আছো। তাইক কৃষ্ণৰ পৰা আঁতৰ কৰিয়ে এৰিম। এইবাৰ মাঘত জোনৰ হ'ব, জোনৰ। তই চিন্তাই নকৰিবি, কৃষ্ণক ৰাধা বা কেনেকৈ দূৰ কৰিব লাগে আমি জানোতো, তই চিন্তাই নকৰিবি। ঠিক আছে তই ভালদৰে থাকিবি, মন মাৰি নাথাকিবি। আমি আহোঁ দে। ঐ পাগলবোৰ দেখি নাপাওঁ নেকি তহঁতি? নেপাওঁ দেখি। ইমান ডাঙৰ ৰাস্তাটো দেখি পোৱা নাই নি কণাহঁত? নাই পোৱা দেখি, পাৰিলে এখন তহঁতৰ গা পদত উঠাই দিম। মোৰ যে প্ৰেক্টিচ কৰিব অকণো মন যোৱা নাই বে। তাকে মোৰো মন যোৱা নাই, ইমান গৰম। অঁ বে। জোখতকৈ বেছি ক'ব নাহিবি কণীত, চাবি কিন্তু। তহঁতৰ বাবে বেলেগ ব্যৱস্থা লৈছোঁ চাই থাক। কি ব্যৱস্থা ল'বি ক? নহয় কচোন ক তহঁতি কি ব্যৱস্থা ল তহঁতি, চাওঁ আমি তহঁতক। তহঁতে আমাৰ মাজত নোসোমাবি আকাশ আৰু কৃষ্ণ। নাই কিয় নাহিম বে তহঁতৰ মাজত? আগত শুনিহে আছিলোঁ ইহঁত নীলাজ বুলি, আজিহে দেখিলোঁ। তই কিন্তু জোখতকৈ বেছি কথা কৈছ দেই কৃষ্ণ, মোক চম্ভালি কথা কবি। কি কৰিবি ক? হ'ব দে কৃষ্ণ দাই এৰি দে। ঐ কি হৈছে তহঁতৰ ইয়াত কি হৈছে? যোন আছে তাতে থাক। ইয়াক এৰি দে। ইহঁতি বৰষা আৰু তৰালিক হাত দিছিলে, কেনেকৈ এৰি দিওঁ সিহঁতক? এই মাৰিয়ে আৰে, পেলাম আৰে, সিহঁতক। এৰে কি কৰিছ ভাইটি? এৰি দে। চাই ল'ম তহঁতক, গম পালি নাই? চাই ল'ম তহঁতক। তহঁতকেইটাৰ আলিবাটত কাজিয়া কৰা বয়স নাই আৰু এতিয়া বুজিছ। আৰু কৃষ্ণ তইতো ডাঙৰ ইহঁততকে, তই ইহঁতক চবকে বুজাবহে লাগিছিলে। তই মাজত মাত মাতিব নাহিবি এতিয়া, ইহঁতি যি কৰিলে ভালেই কৰিলে। বৈ এতিয়া প্ৰেক্টিচলৈ নাযাওঁ নি? মোৰ একেবাৰে যাবৰ মন নাই আৰু। এনেকৈ ক'লে নহ'ব নহয়। হ'ব দে ব'ল, তহঁতি গৈ থাক, মই গৈ আছোঁ। সোনকালে আহিবি। ঐ ক কিয় মাতিছিলি? তোক কথা এটা ক'বলগীয়া আছিলে। মোৰতো কথা এটা ক'বলগীয়া আছিলে। কি কথা অ'? তই আগে কচোন। তই আগে কচোন। কোৱাৰ আগতে তই চকুটো মুদিব লাগিব। অঁ হ'ব। খোল এতিয়া, ল এখন। কি এখন? চাহ ক। তোৰ কাৰণে লিখিছিলোঁ এখন, সেইদিনাখন দিম বুলি ভাবিছিলোঁ, কিন্তু নীলহেঁতি চব বন্ধ কৰি দিলে। মই তোক ভাল পাওঁ, ঘৰ গৈ এখন পঢ়িবি। কিনো বেং এখন? মই এনেই কোৱা নাই, সঁচাকৈ ভাল পাওঁ তোক। ময়ো তোক ভাল পাওঁ, তই কবি বুলি বাট চাই আছিলোঁ, কিন্তু মোক এতিয়া সময় লাগিব অলপ। কি সময় কি হ'ল? মোৰ ভাল পোৱা বাহিৰেও বেলেগ সপোন আছে। চহৰত এডমিশ্যন পালোঁ নহয় মই। এইটোচোন বৰ ভাল খবৰ। তই যদি চহৰলৈ গৈ যদি মোক পাহৰি যাওঁ তেতিয়া কি হ'ব? হ'বই, তোৰ ল'ৰা ধেমালিবোৰ কৰি থাকিবলৈ মোৰ সময় নাই। তোৰ কথাবোৰ মই একেবাৰে বুজি নাপাওঁ, ইমান খেলি মেলি। হ'ব বাৰু দে, মই গৈ আছোঁ কৃষ্ণৰ লগত। কিয় মাতিছিলি? নাই এনেই মাতিছিলোঁ, তোক কথা এটা ক'ব আছিলে। কি কথা বাৰু? চহৰলৈ যাবি নেকি? চহৰ নেকি? সঁচাকে? সঁচাকৈ। কৃষ্ণই তোক এনেও নোৱাৰে নিব। তই মোৰ লগৰ যেতিয়া ভাবিলোঁ তোকেই লগ ধৰি চাওঁ। যোৱাটো যামেই বাৰু, কিন্তু ঘৰত কি ক'ম? কিবা এটা ফাঁকি মাৰিবি আৰু। ঠিক আছে বাৰু, মই সুধি তোক জনাম। হ'ব দে। কথা কম চকুতে গল্প
তই যদি কেনেবাকৈ ফচি যাৱ তই আছ নহয় কিবা এটা মিলাই দিবি আৰু ঘৰত কৈছোঁ যে তোৰ ঘৰত থাকিম বুলি হ'ব বাৰু তই চহৰলৈ গৈ কবিচোন চহৰখন কেনেকুৱা মোৰো বৰ মনো ময়ো এদিন নহয় এদিন যামেই চহৰলৈ অঁ তই জ্বলা চানা খাই বৰ ভাল পাওঁ নহয় তোৰ কাৰণে মই চহৰৰ পৰা জ্বলা চানা আনি দিম বৈ গৈ থাক বৈ ঐ আহিলি আহিলোঁ মই তৰালিক ফাঁকি দিব কৈ আহিছোঁ কি বুলি মই তাইৰ ঘৰত থাকিম বুলি ক'লোঁ মায়ে সুধিলে তাই কিবা এটা মিলাই দিব আৰু আইঅ' দেহি ইমান মিছা মাতি নহা হ'লে হয় কিয় নাহিম আহিমেই বৰষা আৰু তৰালিক মোৰ নিজ প্ৰতিও ৰাহি নাহে মই গোটেইকেইজনীতকৈ আগেয়ে চহৰ যাম মই দেখাই দিম ময়ো কি কৰিব পাৰোঁ মই কৃষ্ণক এনেও ভাল নাপাওঁ মই চহৰৰ হেণ্ডচাম এটাকে ভাল পাম হ'ব বৈ কি তোৰ মনত ইমানবোৰ কথা চলি আছে আৰু মই গমেই নাপাওঁ হ'ব এইবোৰ বহুত কথা বৈ এতিয়া ঐ তৰালিয়ে মোক কিবা বেয়া পাই আছে নি অ' মনত কিবা এটা আছে নহ'লে তাই এনেকৈ নকয় তাকে অ' নাজানো আৰু মানুহবিলাকৰ মনবিলাক কেনেকৈনো ইমান সলনি হ'ব পাৰে কিন্তু মই জনামতে তৰালি সেনেকুৱা নহয় তাকে সুধিব লাগিবই আজি দেখোন প্ৰেক্টিচ কৰিবলৈ মনে নাই যোৱা অ' আকাশ। ইহঁতেচোন প্ৰেক্টিচ কৰিলেই আকাশ তই ইয়াত যে তোক বিচাৰি বিচাৰি হাবা ধৰি খালোঁ জাননে অৱশেষত পালোঁ বাৰু তোক ইয়াত কেলৈ আহিছিলি HODয়ে ফাইনেল ইয়েৰৰ এক্সাম দিব কৈছে আৰু এইখন এডমিট অ' এইটোতো কিন্তু বৰ ভাল কাম কৰিলি দেই তই তোক চিনাকি কৰি দিছোঁ লগখিনিৰ লগত আহ ব'ল ঐ এয়া মোৰ টাউনীয়া লগৰ হাই হেল্ল' হেল্ল' আৰু ই মোৰ বিগ ব্ৰ' অঁ ইয়াক চিনি পাওঁতো মই তই যে ফটো দেখাইছিলি যে ভালনে তোমাৰ ভালেই আপোনাৰ ভালে ভালে তুমি যে বৰ ভাল কাম এটা কৰিলা জানানে ইয়াক এডমিটখন আনি দি নহ'লে পৰীক্ষাৰ কথা গমেই নাপালোহেঁতেন আমি ঐ আমি প্ৰেক্টিচটো আৰম্ভ কৰিব লাগিছিল নেকি ছোৱালী এজনী নাই যে অঁ জোনালী নাই ন তাতছে ভাল তাইক ল'লোঁ আজিৰ কাৰণে ডান্স প্ৰেক্টিচলৈ তাই বৰ ভাল ডান্স কৰে ঐ মই যাওঁগৈ নহ'লে যাওঁৱেই নেকি অঁ ৰ অলপ নাই নাই বাছ দেৰি হ'ব নহ'লে তোক কলেজতে লগ পাম ঠিক আছে দে মোৰ ফালৰ পৰা চবকে হাই বুলি কৈ দিবি অ'কে যোৱা ঐ জোনালী নাহে নেকি অঁ তহঁতক কথা এটা কোৱা হোৱাই নাই নহয় তাই জুনৰ লগত চহৰলৈ গৈছে ফুৰিবলৈ ঘৰত ক'লে আমাৰ ঘৰত থাকিম বুলি ভালে কৰিলে তাই মই হোৱা হ'লে ময়ো গুচি গ'লোহেঁতেন কিন্তু মই চহৰতে এডমিশ্যন পালোঁ বাহ বাহ বেলেগ আৰু তোৰ কপাল কেনেকৈ ফুলিলে তেনেকৈ পালোঁ আৰু বঢ়িয়া আমিতো ভালেই পাইছোঁ তয়ো চহৰ যাবিগৈ জোনালী চহৰতে আছে আমি দুজনীয়ে থাকি যাম নেকি কি হ'ল অ' কি কোন গ'ল চহৰলৈ জোনালী জোনৰ লগত চহৰ গ'ল নহয় মনে মনে কি অঁ অঁ তহঁতি আকৌ কাকো নকবি তাই চহৰ ফুৰি পোৱা নাই কাৰণে জোনে লগ ধৰাত গ'ল তাই আকৌ জোনৰ লগত কিয় গ'ল তাইচোন কৃষ্ণৰ লগত আছে বুলি গাঁওখনৰ সকলোৱে বু বু বাবাকৈ জানে সেইটো তাইৰ কথা তাই যাৰে লগত যায় তই আকৌ মাজতে কিয় জ্বলি পুৰি মৰিছ জ্বলা কথা নহয় কিন্তু কৃষ্ণই গম পালে কি হ'ব তাক নক'লে হ'ল কিয় নকম আকৌ তাক সিটো জোনালীক ভাল পায় জোনালীটো কেতিয়া ভাল পাম বুলি কোৱা নাছিলে তাক তইনো তাইক মিছাতে সহায় কৰিব কিয় লাগে তৰালি তাই ইচ্ছা তাইৰ কথা তহঁতি ইমান মাজত মাত মাতিবলৈ কি হৈছে মই বুজি পোৱা নাই তহঁতি কি আমাক সদায় এনেদৰে ধৰি বান্ধি ৰাখিম বুলি ভাবিছ নেকি আৰু তইতো মই কোৱা বস্তুটো আনি নিদিলিয়ে হ'ব বাৰু মই মোৰ জীৱনত আগবাঢ়িলোঁ আৰে তৰালি তোৰ হৈছে কি তই এইবোৰ কি কথা কৈ আছ আৰে এইবোৰ বাদ দে না আমি ভালকৈ কথা পাতোঁ তাই যি কৈছে ঠিকেই কৈছে ঐ পাগলী মইতো কেতিয়াবা ধৰি বান্ধি ৰাখিছোঁ জানো তই যেনেকৈ বিচাৰ সেনেকৈতো আছোঁ ন মই আৰু দুদিনমানৰ পিছততো আমি লগতে পঢ়িব পাৰিম তহঁতিবোৰ এনেকুৱা কিয় কৰি আছে মই বুজি পোৱা নাই মানে মোৰ ইচ্ছা আচলতে তহঁতি গোটেইবোৰ একেই কোনো কাৰো লগতে দুদিনতকৈ বেছি থাকিবই নোৱাৰ প্ৰথমতে ভাল পোৱা আৱেগৰ জ্ঞান দিয় আৰু এতিয়া নিজৰ মৰ্জি ওলাই তহঁতৰ এইবোৰেই ভাল পোৱা নেকি চি মোৰ লাজ লাগিছে তোক ভাল পোৱা বুলি ক'বলৈ ঐ ৰহ তই তহঁতৰ কি হৈছে মানে এইবোৰ
কি কৰি আছ তহঁতে মানে এইবোৰ? কি কৰিছ মানে? কি কৰিছ? আমাৰ ইচ্ছা আমাৰ মন। ইমানখিনি হোৱাৰ পাছত মই আৰু নাচিব নাহোঁ। মই আৰু ডান্স গ্ৰুপত নাই। তহঁতি এনেকৈ গ্ৰুপটো ভাঙো বুলিলে ভাঙিব নোৱাৰতো। মই আৰু নাচিবলৈ নাহোঁ ইয়াত। আৰু শুন জান, মই তোৰ লগত থাকি সাধাৰণ জীৱন জীয়াব নিবিচাৰোঁ। আমাৰে আৱেগৰ দলিচা গ্ৰুপটো ইয়াতে ভাঙিছোঁ। চাদৰ মেখেলা দুযোৰমান দেখাবচোন। হয় দেই, এনেকুৱাবোৰ দেখালে হ'ব নাই বাৰু? অঁ দেখাওকচোন। এইযোৰ কেনেকুৱা লাগিছে চাব পাৰা, এইযোৰ চাব পাৰা। সেই ৰঙাযোৰ দেখাওকচোন। খুলি চাব পাৰা। হ'ব দিয়ক। তাইৰ ওপৰত এই ৰংটোৱে বৰ ভাল লাগিব। পাগলীজনী এইখনৰ কাৰণে ইমান অভিমান কৰি আছিলে। নকৰিবও বা কিয়, ভাল পাই যে। এইখনেই মোৰ আৱেগৰ চাদৰখন। তোলৈ বুলি ল'লোঁ আৰু, মাঘ বিহুৰ উপহাৰ বুলি। ঐ জানদা, তাই পলালে। তৰালি, হা কি? তই আনা। ৰহ। তৰালি কি হ'ল বেলেগ কি? লগত বিয়া হৈ গ'ল। কি? ঐ হ'ল নাই তোৰ চকা ঠিক কৰি? হৈছে ঐ তৰালি, ঐ গ্লাছ নমা, গ্লাছ নমা। তৰালি তই মোৰ এনেকুৱা পাপ কিয় কৰিলি তৰালি? তই মোৰ লগত এনেকুৱা কিয় কৰিলি? তই সাধাৰণ চাদৰ এখনৰ কাৰণে মোৰ লগত এনেকুৱা কৰি দিলি। তই সঁচাকৈ ইমান স্বাৰ্থপৰ আছিলি নে? কোন বে এইটো? দাদা, মই পাতি আছোঁ। তই চাদৰখন দিব নোৱাৰিলি কাৰণে মই এইটো পদক্ষেপ ল'লোঁ। তোক বহুত সময় দিছিলোঁ মই। তই জীৱনটো খেল বুলি ভাবিছ নেকি তৰালি? এয়াই আছিলে নেকি তোৰ ভাল পোৱা? তই মোক লাগিলে গালি পাৰ, লাগিলে তই মোক মাৰ তৰালি, মাৰ, কিন্তু তই মোৰ লগত এনেকুৱা নকৰিবি তৰালি। কৈছোঁ নহয়, ঐ চাদৰখন দে। এইখন চা তৰালি, তই বিচৰা চাদৰখন চা। এতিয়া বহুত দেৰি হৈ গ'ল। তোৰ মোৰ মাজত যি আছিলে সকলোবোৰ শেষ। এতিয়া মই আনৰ। এই দিয়ক মোক। ঐ দাদাক এৰি দে। নামাৰ, হ'ব এৰি দে। চব গাড়ীত উঠ। মই কি কৰোঁ ভাইটি এতিয়া? ক'ত মৰোঁ মই? মোক মাৰি পেলা। ঐ বৰষা আৰু নীল, ভালনে তহঁতৰ? ভালেই। তোৰ? মোৰ ভাল হোৱা হ'লে গাঁৱলৈ এনেকৈ ঘূৰি নাহিলহেঁতেন। তোৰ খবৰটো পালোঁ বাৰু। আচলতে তোৰ দুখৰ বাবে এনেকুৱা হ'ল। মই যেনেকৈ মানুহৰ মনত দুখ দি গৈছিলোঁ, ভগৱানে তাতকৈ বেছি দুখ দিলেও মোক। কি হৈছিলেনো তাৰ? বিয়া হোৱা এমাহমানৰ পিছত হঠাৎ মোৰ মানুহজনৰ জ্বৰ হ'ল। লগে লগে ঢলি পৰিল। হস্পিটেল পাওঁতে বহুত দেৰি হৈ গ'ল। চহৰ যোৱা ভূতটোৱে সকলো শেষ কৰি দিলে গাঁৱৰ ছোৱালীকেইজনী। কি হ'লনো তহঁতবোৰৰ? তই বিয়া হৈ যোৱাৰ পিছত কৃষ্ণৰ জীৱনটো শেষ হৈ গ'ল। জোনৰ লগত চহৰ যোৱা কথা গম পায় আৰু নয়নাক চহৰৰ আধা বয়সীয়াল এটালৈ বিয়া দি দিলে। আৰু জানৰ? তাৰ কথা কিয় লাগে তোক এতিয়া? সিহঁত এতিয়া বহুত সুখত আছে। আকাশে কৃষ্ণচূড়া ইউনিভাৰ্চিটিত চিট পালে। আৰু জানুৱাৰী জান আৰু জানমণি বিয়া নহয়।
তাই চহৰত মাষ্টৰনী পায়ো এতিয়া গাঁৱলৈ বিয়া হ'ম বুলি কৈছে, বুজিলি? তই গাঁৱলৈ ঘূৰি আহিলি হয়, কিন্তু আমাৰ গাঁৱক কোনো দেখিব নিবিচাৰে তোক। তই আমাৰ গোটেই গাঁৱৰ ল'ৰা ছোৱালীৰ লগত ধ্বংস কৰিলি। তই কিন্তু ভুলতো জোনালীহঁতৰ ঘৰলৈ নাযাবি। তাহাঁতৰ মাকহঁতে তোক দেখিলে মাৰিব কি তোক কাটিব, গম পাৱ নে? তাই এতিয়াও গাঁৱলৈ ঘূৰি নাহিলে। নীল, আমি যাওঁ ব'ল, তই থাক। এই বৈ আজিকালি মনবোৰ বৰ সেমেকাও। জীৱনত ভালপোৱা প্ৰতিটো বস্তুৱে এটা এটাকৈ হেৰাই গৈ আছে। জুবিন দাকো সৰুৰে পৰা বহুত বেছি ভাল পাইছিলোঁ। এতিয়া তেওঁ আমাক এৰি গুচি গ'ল। সকলো এতিয়া সময়ৰ ওপৰত জানা। ভালপোৱাবোৰ থাকি যাব। তেওঁ আমাৰ মাজত নাই যদিও আমাৰ সকলোৰে হৃদয়ত তেওঁৰ নাম সদায় গুঞ্জি থাকিব। বাস্তৱ আৰু সপোনৰ মাজত কি অন্তৰ আছে তুমি জানানে? সপোনবোৰ আমি বন্ধ চকুৰে দেখি পাওঁ আৰু বাস্তৱবোৰ চকু মেলি দেখোঁ। তুমি প্ৰেক্টিকেলি কৈছা। হয় বাৰু কথাটো, নোহোৱা নহয়। ভালপোৱা নোপোৱা, সপোন বাস্তৱ, এইবোৰতে জানো আমাৰ পৃথিৱীখন সীমিত? নহয়ও, ইয়াৰ বাহিৰেও জগত এখন আছে। ভালপোৱাবোৰৰ আজিকালি মূল্য হ'ল, টকা পইচাৰে কিনিব পাৰি। আৰু আৱেগবোৰৰ মূল্য একেবাৰেই নোহোৱা হ'ল। আজিকালি ক্লাছ চাই ভাল পায় মানুহে। তুমি পাৰিবা জানো মোৰ লগত? তুমি হৈছা এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী আৰু মই হৈছোঁ প্ৰাইভেট জব কৰা এটা সাধাৰণ ল'ৰা। তোমাৰ আৰু মোৰ মাজত বহুতখিনি অমিল আছে। মোৰ বাবে ভালপোৱা মানে টকা পইচা অলংকাৰে নহয়। মোৰ বাবে ভালপোৱা মানে ইটোৱে সিটোৰ প্ৰতি থকা নিস্বাৰ্থ মৰমখিনিয়ে আচল মুহূৰ্তত ভালপোৱা। তোমাৰ কথাবোৰ আৰু মোৰ কথাবোৰৰ মাজত প্ৰায়ে মিল আছে। তুমি যদি মোৰ লগত সুখী হৈ থাকিম বুলি ভাবিছা, মোৰ কোনো আপত্তি নাই। তেন্তে অৰুণজ্যোতি ফুকন আৰু অনিমা ফুকনৰ দ্বিতীয় কন্যা জানমণি ফুকনৰ বিয়া কমলপুৰৰ কৃষ্ণ কমল দেৱ আৰু জানকী গগৈৰ প্ৰথম সন্তানৰ লগত 10 জানুৱাৰী আৰু 2026 ধাৰ্য কৰা হৈছে। সকলো ৰাইজকে আমাৰ শুভ বিবাহলৈ নিমন্ত্ৰণ জনোৱা হৈছে। ধন্যবাদ। শুনা আকৌ, আজি মই আলমাৰি চাফা কৰি থাকোঁতে চাদৰ এখন পালোঁ। কাৰ হয়নো? আমিতো এইখন বিয়াতো উপহাৰ পোৱা নাছিলোঁ। কোনখন নচাওঁ? এইখন মোৰ মৰমৰ আৱেগৰ দলিচাখন। এইখনৰ লগত মোৰ বহুত বেছি সপোন জড়িত হৈ আছে। কিন্তু এইখনতো চাদৰহে। চাদৰে হয়, তুমি বুজি নাপাবা দিয়া। হ'ব দিয়া, নালাগে ক'ব, কিন্তু এই চাদৰখন আজিৰ পৰা মোৰ। ৰংটো চোৱা না, ইমান ধুনীয়া। দেখিলে নহয় আপোনালোকে সকলোৱে, যাৰ ভাগ্যত যি লিখা থাকে সি সেইটো পাবই। হয়তো অলপ দেৰি হ'ব পাৰে, কিন্তু পায়েই। যেনেকৈ আমাৰ জানদাই তৰালীক কিমান ভাল পাইছিলে, তথাপিও তাই সঁচা মূল্য বুজি পালে জানো? নেপালে নহয়। তাই এতিয়া নিজেই ভুক্তভোগী। অলপ সময় লাগিব, কিন্তু সকলো নিজৰ পৰিস্থিতিত আকৌ আহি যাব। জানদাই পাবলগীয়া সকলোখিনি পালে মনে বিচৰা।